পূবালীৰ সুৰ অনুষ্ঠানত ইমান পৰে ৰাজেন পামৰ কণ্ঠত ৰাভা গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আগবঢ়োৱা হৈছে সংবাদ চলন্তিকা। অসমত ৰেল সেৱাৰ আৰম্ভণি হৈছিল 1881 চনত। আছাম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানীয়ে ডিব্ৰুগড়ৰ পৰা মাকুমলৈকে স্থাপন কৰা 40 মাইল দৈৰ্ঘ্যৰ ৰেলপথৰ দ্বাৰা এই কোম্পানীটোৱে আৰম্ভ কৰিছিল ডিব্ৰু শদিয়া ৰেল নামেৰে অসমৰ প্ৰথম যাত্ৰীবাহী ৰেল সেৱা। পৰৱৰ্তী কালত আছাম বেংগল ৰেলৱেজ আৰু স্বাধীনতাৰ পাছত 1952 চনৰ 14 এপ্ৰিলত উত্তৰ পূব সীমান্ত ৰেলৱে মণ্ডল গঠন হোৱাৰ পৰা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰেল সেৱা এই মণ্ডলৰ অধীনত পৰিচালিত হৈ আছে। সামগ্ৰিকভাৱে অসমত ৰেল সেৱাৰ প্ৰৱৰ্তনৰ 143 বছৰ আৰু উত্তৰ পূব সীমান্ত ৰেলৱে গঠনৰ 72 বছৰ পূৰ্ণ হোৱাৰ পাছত অসমৰ ৰেল সেৱাই সৰ্বসাধাৰণ ৰাইজৰ চাহিদা আৰু প্ৰত্যাশা পূৰণত কিমান সফল হৈছে তাৰে উমান ল'বলৈ আমাৰ আজিৰ এই অনুষ্ঠান। এই অনুষ্ঠানত আমাৰ সংবাদদাতাসকলৰ আগত ৰাজ্যৰ বিভিন্ন স্থানৰ ব্যক্তি আৰু সংগঠনসমূহে এই সন্দৰ্ভত ব্যক্ত কৰা অভিমত আমি আগবঢ়াইছো। প্ৰথমে এয়া ডিব্ৰুগড়ৰ বিশিষ্ট নাগৰিক তথা প্ৰবীণ সাংবাদিক শৰৎ নেওগ। প্ৰথম কথা হ'ল কি এইটো এটা ঐতিহাসিক এটা পুৰণি এটা ডিব্ৰুগড় সজীৱিত কৰি তোলা নগৰৰ এটা ডাঙৰ ষ্টেচন। ডিব্ৰুগড় মূল এটা বজাৰত থকা এটা ষ্টেচন প্ৰথম কথা। দ্বিতীয় হ'ল কি ঐতিহাসিক এই ষ্টেচনটো কাৰিকৰী কাৰণত ডিব্ৰুগড় বজাৰৰ গাতে লাগি থকা কাৰণে আৰু বজাৰখনলৈ বিভিন্ন ঠাইৰ কেন্দ্ৰীভূত হৈ মানুহবোৰ তালৈকে আহে। সেই ঠাইৰ পৰা এই ষ্টেচনলৈ যাতায়াত অহা আৰু যোৱাৰ কাৰণে সুবিধা আছে। ইয়াত মূল কাৰিকৰী আৰু মানুহৰ জনসাধাৰণৰ সুবিধাৰ মূল কেন্দ্ৰটো সেইটো। ডিব্ৰুগড় নগৰখন ঠিক আছে এক্সপাণ্ড হ'বলৈ দূৰলৈ যাবলৈ বৰগীমত যাওক সেইটো এটা বেলেগ কথা, কিন্তু ডিব্ৰুগড় টাউনখন যিটো ঐতিহাসিক টাউন গোটেই চাৰিওফালৰ পৰা এইফালে মাজেদি আছাম ট্ৰাং ৰোড গৈছে, সকলো ফালৰ পৰা আহি ইয়াতে শিৱসাগৰ পৰা তিনিচুকীয়াৰ পৰা য'ৰ পৰা আহি য'ত সমবেত গোট খায় তাতে আছে এই ঐতিহাসিক ৰেল ষ্টেচনটো। সেইকাৰণে ইয়াক লৈ যোৱাটো কোনো এটা আৰু এনেইতো হেৰিটেজ হিচাপে ইয়াক সংৰক্ষণ কৰিব লাগে, সেইটো এটা বেলেগ কথা, কিন্তু ইয়াক চালু কৰিব লাগে। ইয়াক হেৰি কৰে বহুতো সা সুবিধা হয়। প্ৰথম মেইন দুটা কাৰণ এইটোৱেই। আৰু তৃতীয় এটা কাৰণ এই যে পুৰণি আমাৰ মানকটা পথৰ যিখন আমাৰ অভাৰব্ৰিজ আছিলে সেইখনতো ভাঙি পেলাই ওখ কৰিবলৈ প্ৰায় সম্পূৰ্ণ অৱস্থাত যথেষ্ট টকা। সেইটো কি কাৰণে কৈছে? ৰেল লাইনটো আছিল কাৰণে ৰেল লাইনৰ প্ৰয়োজনীয় খাতিৰতে অভাৰব্ৰিজখন কৰিছে। এতিয়া অভাৰব্ৰিজখনৰ প্ৰয়োজন কিয় আছিল? এইটোতো চৰকাৰী ধনৰ অপচয়। নাই এইটোৱেই। এয়া ডিব্ৰুগড়ৰ যুৱ ব্যৱসায়ী দেৱজিৎ বৰঠাকুৰ। কোভিডৰ বাহানা লৈ পেলাই বহুতবোৰ ৰেল বন্ধ কৰি দিলে। আপুনি জানে যে আপোনাৰ ব্ৰহ্মপুত্ৰ মেইলখন বন্ধ কৰি দিলে। ডিব্ৰুগড়ৰ পৰা এখন শতাব্দী আছিলে গুৱাহাটীলৈ, সেইখন বন্ধ কৰি দিলে। ডিব্ৰুগড় লিডুল ডেইলি পেচেঞ্জাৰ ট্ৰেইন এখন আছিলে, সেইখন বন্ধ কৰি দিলে। এইবোৰ আকৌ বাহাল ৰাখিবৰ কাৰণে আমি সময়ে সময়ে DRM অফিচত গৈ পেলাই মেমৰেণ্ডাম দি বা বিভিন্ন প্ৰকাৰে আমি প্ৰেচাৰ দি আছিলো। তাৰ মাজতে হ'ল কি এটা সিদ্ধান্ত কৰিলে যে তেওঁলোকে সিদিনা সৰ্বানন্দ সোণোৱালে ক'লে যে এই ডিব্ৰুগড় টাউনত যিটো লাইনটো বোলে এইটোৱে যান জঁটৰ সৃষ্টি কৰিছে। তো সেইটো আমি ডেফিনেটলি অপ'জ কৰিছো, কাৰণ আমাৰ এই সৰু এখন কালি পৰহি মিউনিচিপেল কমিশ্যন হোৱা এখন চহৰতে অকল যান জঁট হৈছে নেকি? এনেকুৱাতো নহয়। তো গতিকে সেইকাৰণে আমি যাতে মানুহৰ সুবিধা, আজি চাওক আজি 10 বছৰ হৈ গ'ল বাণীপুৰ ষ্টেচনটো উদ্বোধন কৰা, আজিলৈকে তালৈ কমিউনিকেশ্যন ভাল নহ'লে, ৰাস্তা ভাল নহ'লে। আপুনি 300-350 টকা মানে আপোনাৰ এই 3 হুইলাৰ্ছৰ মানে অ'নাৰে যিমান টকা ডিমাণ্ড কৰে সিমান টকা দি পেলাই পেচেঞ্জাৰ অহা যোৱা কৰিব লাগে। তো আমি সেই ক্ষেত্ৰত আমাৰ ডিমাণ্ড যে আমি কেইখনমান ট্ৰেইন যদি ডিব্ৰুগড় লোকেল ট্ৰেইন মানে এইটো ওচৰ ষ্টেচনটোৰ পৰা চলে মানুহৰো সুবিধা হয়। আজি যদি যোৰহাটলৈ এখন ট্ৰেইন থাকে, ধৰক আপোনাৰ লিডুৰ ফালে ট্ৰেইন থাকে, ডাঙৰি ট্ৰেইনখন সেইখনো বন্ধ কৰি দিলে ডেমুখন, কিন্তু মানুহে কম পইচাতে আৰামতে অহা যোৱা কৰিব পাৰিব। তেতিয়া আপোনাৰ ডিব্ৰুগড়ৰ পৰা লিডুলৈ গৈ অহা যোৱা কৰি মানুহে চাকৰি কৰিব পাৰিব। সেই ক্ষেত্ৰত আমাৰ ডিমাণ্ডবোৰ সেই তেনেকুৱা ধৰণৰ। তিনিচুকীয়াৰ সচেতন নাগৰিক নিৰ্মল বৰাই এইদৰে কয়। অসমৰ প্ৰথমটো ৰেলপথেই হ'ল ডিব্ৰু শদিয়া ৰেলপথ। এই ৰেলপথ চোৱা আছে ঠিকেই, ইয়াত কোনো মেৰামতিৰ ব্যৱস্থা নাই, ইয়াত কোনো ৰেল সেৱাৰ ভাল ব্যৱস্থা নাই। 2022 চনৰ 12 এপ্ৰিলৰ পৰা যিখন ডেমু ট্ৰেইন চলাইছে তাৰ কোনো সময়সূচী সঠিকভাৱে চলোৱা নাই। আৰু আমাৰ এই ৰেলপথটোৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক ৰেল সেৱা দিয়াৰ ক্ষেত্ৰত আমাৰ এই স্থানীয় যিসকল সাংসদ আছে তেওঁলোকে যি ধৰণে উদ্যোগ ল'ব লাগিছিলে এটা ঐতিহাসিক ৰেলপথত যাত্ৰীক ৰেল সেৱা দিয়াৰ ক্ষেত্ৰত, তাত সম্পূৰ্ণ বিপৰীত মেৰুদণ্ডত অৱস্থান কৰিছে তেওঁলোক সাংসদসকলে। এইসকল সাংসদৰ ভুলৰ পৰিণতিত আজি আমাৰ সাধাৰণ শ্ৰেণীৰ ৰেল যাত্ৰীসকলে ডিব্ৰু শদিয়া ঐতিহাসিক ৰেলপথত
ৰেল যাতায়াতৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। এই উত্তৰ পূব ৰেল প্ৰশাসনে ঐতিহাসিক ডিব্ৰুগড়ীয়া ৰেলপথৰ নাম সলনি কৰি এই ৰেলপথটোৰ পূৰ্বৰ যি ইতিহাস আছিলে তাক সম্পূৰ্ণভাৱে মচি পেলাব ধৰিছে। নাম সলনি কৰি MS ট্ৰেক বুলি নামাকৰণ কৰিছে। ডিব্ৰুগড়ীয়া ৰেলপথ নামাকৰণ আছিল। সেই ডিব্ৰুগড়ীয়া ৰেলপথটোৰ ডিব্ৰুগড়ৰ পৰা শদিয়া সমষ্টি চৈখোৱাঘাটলৈকে আছিল। সেই গতিকেহে ডিব্ৰুগড় টাউন ষ্টেচন আছে আৰু চৈখোৱাঘাট ষ্টেচনো নিৰ্মাণ কৰা হৈছিলে। ইয়াত ৰেল প্ৰশাসন গাফিলতি, সাংসদ গাফিলতি, স্থানীয় জনপ্ৰতিনিধি গাফিলতি। এজন সচেতন নাগৰিক হিচাপে এই ঐতিহাসিক ডিব্ৰুগড়ীয়া ৰেলপথত শীঘ্ৰে ৰেল যাতায়াতৰ সুবিধা আগবঢ়াবলৈ দাবী জনাম। এয়া শিৱসাগৰৰ সচেতন নাগৰিকদ্বয় মনোজ বৰঠাকুৰ আৰু জামলুদ্দিন আহমেদ। আমাৰ প্ৰথমতে শিৱসাগৰৰ পৰা আমি দাবী কৰিছো যে এখন ভাল সময়ত পুৱা বেলা আমি গুৱাহাটীলৈ যোৱা এখন ট্ৰেইন লাগে। আৰু এটা ডাঙৰ কথা হৈছে ৰাজধানীখন মৰাণত লৈ আমাৰ ইয়াত নৰয়। আমি ডিব্ৰুগড়ৰ পৰা শিৱসাগৰতহে ৰ'ব লাগিছিলে আৰু সেইখন ৰাজধানীখন ৰোৱাহেঁতেন আমাৰ বহুত উপকৃত হ'লহেঁতেন আৰু ৰেলৱে ডিপাৰ্টমেণ্টো উপকৃত হ'ল। কিয়নো শিৱসাগৰৰ বিভিন্ন অঞ্চলত দুটা সীমামূৰীয়া বহুকেইখন হেৰিৰ লগতো ইণ্টাৰ কানেক্টেড হৈ আছে আৰু ইয়াৰ পৰা যিটো ৰাজহ সেইটো মই ভাবিছোঁ যে মৰাণতকৈ বহুখিনি বৃদ্ধি পালেহেঁতেন। এই গোটেই এইটো ফালৰ পৰা সেইখনো নিদিলে। আৰু দ্বিতীয় কথা হ'ল আমাৰ যিখন ট্ৰেইন আছিলে শতাব্দী আছিলে সেইখনো বন্ধ কৰি দিলে। এই গোটেই কথাবিলাকে আমাৰ মানুহৰ মাজত এটা বিলোপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আমি ভাবিছোঁ ৰেলৱে অথৰিটিয়ে গোটেই বস্তুটো চিন্তা কৰিছে পুনৰ। আৰু এইখন আচলতে ঐতিহাসিক চিটি, ওৱান অফ দ্য বিগেষ্ট ৰিচ টুৰিজিম পটেঞ্চিয়েল থকা চিটি আৰু এটা টুৰিজিম হটস্পট বুলি ইতিমধ্যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও এইটো ৰিকগনাইজ কৰিছে। গতিকে সেইফালৰ পৰাও আমি উই ডিমাণ্ড দেট দেয়াৰ শুড বি আ ট্ৰেইন ফ্ৰম শিৱসাগৰ টু গুৱাহাটী অন ৰাইট টাইম, যিখনত মানুহে সুবিধা ল'ব পাৰিব, যথেষ্ট উপকৃত হ'ব, পাৰ্টিকুলাৰলি ষ্টুডেণ্ট কমিউনিটিটো যথেষ্ট তাৰ পৰা উপকৃত হ'ব বুলি ভাবিছোঁ। শিৱসাগৰত যিসকল যাতায়াতৰ ব্যৱস্থাৰ ক্ষেত্ৰত বিশেষকৈ ৰেল ষ্টেচন বা ৰেলৰ খুব প্ৰয়োজন আছিল আৰু ৰেল ষ্টেচন বিশেষকৈ ইয়াত যিসমূহ ৰাজধানীকে ধৰি অন্যান্য যিবোৰ দূৰদূৰণিৱৰ্তী যাত্ৰা কৰিব পৰা যিসমূহ বাছ আহে বা ৰেল আহে, এই ৰেলৰ ৰখোৱাৰ ব্যৱস্থাটো নাই। আৰু শেহতীয়াভাৱে ৰেল বিভাগৰ যিটো গুৰুত্বহীনতা এটা ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে, যিটো অত্যন্তকৈ আমাৰ বাবে দুখনীয় কথা। যিহেতু শিৱসাগৰৰ এখন আইকনিক চহৰ হিচাপেও ইয়াক পৰিগণিত কৰাৰ কাৰণে পৰিকল্পনা হাতত লোৱা হৈছে। এনে সময়ছোৱাত যদি ইয়াত দূৰণিবতীয়া যাত্ৰা কৰিব পৰা ৰেলসমূহ ইয়াত ৰখোৱাৰ ব্যৱস্থা নকৰে বা ইয়াৰ পৰা যাতায়াতৰ ব্যৱস্থাটো সুচল হৈ নথয়, তেতিয়াহ'লে যথেষ্ট সমস্যাৰ সৃষ্টি হয়। পৰ্যটনৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হয়, ইয়াৰ পৰা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। আটাইতকৈ দুখজনক কথা আৰু এটা যে ইয়াক উত্তৰণৰ কাৰণে যিটো ষ্টেচনৰ উত্তৰণৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা যায়। ইয়াত এক জৰাজীৰ্ণ এটা পৰিৱেশ যিটো অতিকৈ বেয়া, সেই পৰিৱেশটো উন্নতি হোৱাটো আমি কামনা কৰোঁ। বিশেষকৈ শতাব্দীৰ যিখন ৰেল, সেই যিখন ক'ভিডৰ পিছতে ইয়াত উজনি অসমত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। কিন্তু শতাব্দী ৰেলখন যদি বন্ধ কৰি দিয়াৰ ফলত আমাৰ ইয়াৰ যাতায়াতৰ ব্যৱস্থাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। গতিকে শতাব্দী ৰেলখন পুনৰ ইয়াত ৰখোৱাৰ ব্যৱস্থা বা উজনি অসমত ইয়াত পুনৰ চলাচল ব্যৱস্থা কৰিবলৈ মই দাবী জনাইছোঁ। এয়া সোণাৰীৰ বিশিষ্ট নাগৰিক মৃত্যুঞ্জয় দাস। আমাৰ জিলাখন অৰুণাচলৰ লংডিং জিলা আৰু নাগালেণ্ডৰ মন জিলাৰ লগত কাষৰীয়া জিলা হয় আৰু এই জিলাসমূহৰ পৰাও যথেষ্ট সংখ্যক যাত্ৰী আমাৰ চৰাইদেউ জিলাৰ ৰেল ষ্টেচনসমূহৰ পৰা তেওঁলোকে যাত্ৰা কৰে। গতিকে তেওঁলোকেও এই ষ্টেচনসমূহকে বিভিন্ন গন্তব্য স্থানত যাবৰ কাৰণে ব্যৱহাৰ কৰি আহিছে। গতিকে আপোনালোকে অনুমান কৰিব পাৰিছে যে এই ষ্টেচনসমূহত যাত্ৰীৰ সংখ্যা কিমান হ'ব পাৰে। কিন্তু এই ষ্টেচনসমূহ যেনেধৰণে ডেভেলপ হ'ব লাগিছিলে যে এই পৰ্যন্ত হোৱা নাই। পৰিতাপৰ বিষয় যে আমাৰ চৰাইদেউ জিলাৰ এখনো ষ্টেচন কিন্তু অমৃত ভাৰত প্ৰজেক্টৰ অধীনত নোসোমালে। আমাৰ বিশেষকৈ সাপেখাতী নাইবা আমাৰ হজুৰ ৰেলৱে ষ্টেচন, এই দুইখন ষ্টেচন অমৃত ভাৰত প্ৰকল্পৰ অধীনত অন্তৰ্ভুক্ত হ'ব বুলি আমি জিলাবাসীয়ে আশা কৰিছিলোঁ। কিন্তু এই দুইখন ষ্টেচন কিন্তু এই আঁচনিত অন্তৰ্ভুক্ত নহ'ল। গতিকে আমি পুনৰবাৰ আহ্বান জনাওঁ, আমি ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ লগতো আৰু আমাৰ যিসকল সাংসদ ইয়াৰ পৰা নিৰ্বাচিত হৈ যায় তেওঁলোককো আমি এই সন্দৰ্ভত কেইবাবাৰো তেওঁলোকক জনাইছোঁ যে আমাৰ চৰাইদেউ জিলাৰ যিবিলাক ৰেলৱে ষ্টেচন আছে সেইবিলাকক যিবিলাক সেৱা সেইবিলাক মানদণ্ড উন্নত কৰিবৰ কাৰণে। কিন্তু তেওঁলোকে কি কাৰণে জানো এইবিলাক গুৰুত্ব নিদিয়ে, এইখিনি আমি ভাবি পোৱা নাই। অসম ৰেল যাত্ৰী সুৰক্ষা সমিতিৰ ৰাজ্যিক সভাপতি সুনীল শৰ্মাই আমাৰ নলবাৰী সংবাদদাতা ৰমেন কলিতাক এইদৰে কয়। নলবাৰী ৰেল সেৱা যিমান আমি পৰ্যাপ্ত পৰিমাণে পাব লাগিছিল সিমানখিনি আমি পোৱা নাই। আনকি আমাৰ কৰোণাৰ সময়ত কাঞ্চনজংঘা এক্সপ্ৰেছ বুলি সেই ট্ৰেইনৰ ষ্টপেজটো আমাৰ নলবাৰীৰ পৰা উঠাই লোৱা হৈছে, যিটো আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ
আৰু দূৰণিবতীয়া ট্ৰেইনৰ আমি ৰেলৰ আমি আজি কিছু বছৰ ধৰি এতিয়াও ট্ৰেইনৰ আমি ষ্টপেজ পোৱা নাই। বৈদ্যুতিকৰণৰ ফলত আমাৰ প্ৰদূষণৰ ক্ষেত্ৰত বহুতখিনি আমি ৰেহাই পাম, কিন্তু আমি দ্বৈত ৰেলপথৰ কথা বাৰে বাৰে কোৱা হৈছে, কিন্তু এতিয়ালৈকে আগিয়াঠৰিলৈকে যিটো দ্বৈত ৰেলপথ সম্পূৰ্ণ হৈ উঠা নাই। আনকি শৰাইঘাট ৰেল দলঙৰ কাৰণে যিটো কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি আৰ্থিক অনুমোদনৰ যিটো স্বীকৃতি কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছৰ পৰা এতিয়া অনুমোদনটো আমি পোৱা নাই। আৰু যেতিয়ালৈকে শৰাইঘাট ৰেল দলং নতুনকৈ নহ'ব তেতিয়ালৈকে আমাৰ দ্বৈত ৰেলপথটো সম্পূৰ্ণ হৈ নুঠিব। বৰপেটা জিলাৰ সদৰ বৰপেটাক সংযোগ কৰি নতুন ৰেলপথ নিৰ্মাণৰ দাবী দীৰ্ঘদিনীয়া। এই সন্দৰ্ভত এয়া দাবী সমিতিৰ মুখপাত্ৰ দ্বিজেন্দ্ৰনাথ দাস। শেহতীয়া জৰীপ কাৰ্যত চলাইছিল 2018 বৰ্ষত আৰু 18 বৰ্ষত জৰীপ কাৰ্যৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰা হৈছিল আৰু জৰীপত 3,336.19 কোটি টকা ধাৰ্য কৰা হৈছিল। কিন্তু অতি দুখৰ বিষয়, সেই সময়ত কেন্দ্ৰত ৰেল ৰাজ্যমন্ত্ৰী অসমৰ ৰাজেন গোহাঁই ডাঙৰীয়া আছিল। তেতিয়া তেওঁ সংসদত এই ৰেলপথটো লোকচানৰ সন্মুখীন হ'ব অজুহাত দেখুৱাই তেওঁলোকে নিৰ্মাণ কৰাৰ পৰা প্ৰত্যাখ্যান কৰা হ'ল। যদি এটা বিকল্প ৰেলপথ কেন্দ্ৰীয় চৰকাৰে দিয়ে তেতিয়াহ'লে এই অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰকে ধৰি উৎপাদিত শস্য আৰু মাছ উৎপাদনৰ চহকী বজাৰখনে অন্ততঃ এখন বৃহৎ সুবিধাজনক এখন মাৰ্কেট তেওঁলোকে পাব। তেনেস্থলত দুবাৰকৈ জৰীপ কাৰ্য চলা সত্ত্বেও কেন্দ্ৰীয় চৰকাৰে কিন্তু কিয় এই ৰেলপথটো নিৰ্মাণৰ ব্যৱস্থা কৰা নাই, তাত আমি বৰপেটীয়াবাসী হিচাপে অতিশয় দুখ প্ৰকাশ কৰিছোঁ। এয়া কোকৰাঝাৰৰ এগৰাকী সচেতন নাগৰিক অৰুণাভ দেৱশৰ্মা। আমাৰ প্ৰধান সমস্যা হৈছে যোৱা কোভিড কালত বহুকেইখন ৰেল বাতিল কৰিছিল, বিশেষকৈ ষ্টুডেণ্ট আৰু অফিচৰ মানুহৰ বা ব্যৱসায়ী সকলৰ কাৰণে থকা কেইখনমান ৰেলগাড়ী। সেই ৰেলগাড়ী কেইখন পুনৰ চলোৱাৰ বাবে আমি কেইবাৰ দাবী উত্থাপন কৰা হৈছে। তাৰ ভিতৰতে এখন ৰেলগাড়ী আছিলে কোচবিহাৰৰ পৰা কামাখ্যালৈকে ৰাতিপুৱা 7:30 বজাত। সেই ৰেলগাড়ীখন নোহোৱা কৰি পেলাল, যেনেকুৱা ৰাজ্যৰাণী উঠাই দিছে, তাৰপিছত আৰু উঠাই দিছে অৱধ আছাম এক্সপ্ৰেছখন উঠাই দিছে। এনেকুৱাকে বহুকেইখন ৰেলগাড়ী উঠাই দিছিলে যদিও কোকৰাঝাৰ ষ্টপেজ আৰু এতিয়ালৈকে নিদিলে। দ্বিতীয় কথাটো হৈছে নিবঙৰ পৰা গুৱাহাটীলৈকে যিখন ট্ৰেইন চলে ৰাতিপুৱাৰ ভাগত গুৱাহাটীৰ পৰা, সেই ট্ৰেইনখন আমি ফগ্ৰাগামলৈকে সম্প্ৰসাৰিত কৰাৰ কাৰণে বহুবাৰ কোৱা হৈছে। সেইটো অনুপাতত আলিপুৰদুৱাৰৰ ডিভিজনৰ পৰা কোনো ধৰণৰ গ্ৰীণ ছিগনেল দিয়া নাই। সেইটোৰ কাৰণে সেইটো কাম বাধিত হৈ গৈছে। মাজতে এখন ট্ৰেইন চলাইছিল তিনচুকীয়াৰ পৰা ধুবুৰীলৈকে। সেই ধুবুৰীলৈকে কেইদিনমান চলোৱাৰ পিছতে কোনো ধৰণৰ নটিফিকেশ্যন নিদিয়া কৰি, কোনো ধৰণৰ জাননী নিদিয়া কৰি সেই ৰেলগাড়ীখন বন্ধ কৰি দিয়াৰ ফলত বিভিন্ন ছাত্ৰ ছাত্ৰী অফিচৰ মানুহ, বিশেষকৈ ওদালগুৰি টংলা ছাইডৰ পৰা অহা অফিচৰ কামত অহা কোকৰাঝাৰৰ ৰাজধানীত আহিব লগা হয়। সেইখিনি বহু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। এইকেইখন ৰেলগাড়ী চলোৱাৰ কাৰণে বাৰে বাৰে আমি দাবী উত্থাপন কৰিছোঁ। উত্তৰ পূৰ্বাঞ্চলত দুৱাৰমুখ গুৱাহাটীৰ পৰা যিসমূহ দূৰণিবতীয়া ৰেলৰ ব্যৱস্থা আছে সেইসমূহ গন্তব্যস্থান পাওঁতে যথেষ্ট পলম হোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া। ফলত এনে দূৰণিবতীয়া ৰেলত যাত্ৰীসকলে যথেষ্ট দুৰ্ভোগ ভোগ কৰিবলগীয়া হয়। আন এটা গুৰুত্বপূৰ্ণ বিষয় যে অসমত সম্প্ৰতি দ্বৈত ৰেল লাইনৰ কাম ক্ষিপ্ৰ গতিত চলি আছে, কিন্তু শৰাইঘাটত তৃতীয়খন দলং নিৰ্মাণৰ প্ৰস্তাৱ কাৰ্যকৰী নহলে দ্বৈত ৰেল লাইনৰ সম্প্ৰসাৰণে যাত্ৰীক কিমান উপকৃত কৰিব সেয়াও প্ৰশ্নৰ বিষয়। ইতিমধ্যে ৰেলৰ ভৰত ভাৰাক্ৰান্ত হৈ আছে পল্টন বজাৰ ৰেলৱে ষ্টেচন। ৰেল ৰখাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা বৰ্তমান পল্টন বজাৰ ৰেল ষ্টেচনত নাই। কেৱল অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক পৰিসীমাৰ বাবে সুকীয়া ৰেল মণ্ডল স্থাপন কৰা, ৰেলত অসমৰ যোগ্য থলুৱা যুৱক যুৱতীক নিযুক্তি দিয়া আদিৰ দাবীও দীৰ্ঘদিনীয়া। অসমৰ ৰেল সেৱা সন্দৰ্ভত ভিন ভিন দল সংগঠনৰ প্ৰতিনিধিসকলেনো কি কয় সেই সন্দৰ্ভত কেইটামান মন্তব্য শুনোৱা হওক। এয়া সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। অসমত ডবল ট্ৰেকৰ ব্যৱস্থা কৰিব লাগে। গোটেই ভাৰতবৰ্ষত ডবল ট্ৰেক ৰেল লাইনৰ ব্যৱস্থা। আমাৰ ইয়াত ডবল ট্ৰেকৰ ৰেল লাইনৰ ব্যৱস্থা নাই। অলপকে কৰিছে, টুকুৰা টুকুৰিকে কৰিছে। ইলেক্ট্ৰিক লাইনৰ ব্যৱস্থা কৰিব লাগে, সেই কামটো সম্পূৰ্ণ কৰিব লাগে। আৰু ডবল ট্ৰেক নোহোৱাৰ কাৰণে আমাৰ যোগাযোগ ব্যৱস্থাটো সুচল হোৱা নাই। দ্বিতীয় কথাটো হ'ল আমাৰ দ্ৰুতবেগী ৰেলৰ দৰকাৰ, বিশেষকৈ পশ্চিম প্ৰান্তৰ লগত, উত্তৰ ভাৰতৰ লগত আৰু দক্ষিণ ভাৰতৰ লগত। 3 নম্বৰ কথাটো হ'ল যে কোভিডৰ সময়ত বহুত ৰেল আমাৰ বন্ধ কৰি দিলে, কিন্তু কোভিড শেষ হোৱালৈকে ৰেলবোৰ আৰম্ভ কৰিব লাগিছিল। সেই ৰেলখন আকৌ আৰম্ভ কৰা নহয়। সেই বিষয়টোৰ ওপৰত ব্যৱস্থা লোৱা অত্যন্ত প্ৰয়োজন। ৰেলে এটা ব্যৱস্থা ল'ব পাৰে, ভূপেন হাজৰিকা এখন সাংস্কৃতিক ট্ৰেইন ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰিব লাগে। তাৰ লগে লগে আৰু এটা স্বাভিমানৰ কথা যে ভাৰতৰত্ন ভূপেন হাজৰিকা। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ হ'ল গুৱাহাটী ৰেল ষ্টেচন, ৰেল টাৰ্মিনাছটোৰ নাম ভূপেন হাজৰিকাৰ নামত দিব লাগে। উত্তৰ পূৰ্বাঞ্চলক সামৰি যদি সুকীয়া নিয়োগ মণ্ডল যদি সৃষ্টি কৰে, তেতিয়াহ'লে
অসম আৰু উত্তৰাঞ্চলৰ 7খন ৰাজ্যৰ যোগ্য নিবনুৱা যুৱক যুৱতীক ন্যায় পাব। এই বিষয়টোতে ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ো ৰেল সেৱা সম্পৰ্কত তেওঁ অভিমত এইদৰে ব্যক্ত কৰে। আমাৰ যিখন শৰাইঘাটৰ দলং, সেই শৰাইঘাটৰ দলঙত কিন্তু ৰেলৰ লাইন এটাই আছে। গতিকে ডাবুল ট্ৰেক কৰাৰ লগে লগে শৰাইঘাটৰটো 2টা ট্ৰেকৰ ব্যৱস্থা কৰিব লাগিব। ডাবুল ট্ৰেক হ'লেও যদি শৰাইঘাটৰ দলঙত 2টা ট্ৰেক নহয় বা 2খন দলং নহয়, তেতিয়া তেনেধৰণৰ অসুবিধা সন্মুখীন হৈয়ে থাকিব লাগিব। আজিৰ সংবাদ চলন্তিকাৰ বৰ্ণনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ, সহযোগিতাত অপূৰ্ব মালী।